নমস্কাৰ খবৰ মহানগৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী ডিব্ৰুগড় বগীবিল আৰক্ষী চকীত চাঞ্চলকৰ গুলী চালনাৰ ঘটনা ৰহস্যজনকভাৱে গুলীবিদ্ধ হ'ল বগীবিল আৰক্ষী চকীৰ আইচি কনিষ্টবলৰ গুলীত আহত হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী গুলীবিদ্ধ আৰক্ষী বিষয়াজন হৈছে তীৰ্থ চেত্ৰী আত্মহত্যাৰ চেষ্টা চলোৱা কনিষ্টবলক উদ্ধাৰ কৰিবলৈ গৈ গুলীবিদ্ধ হ'ল আইচি প্ৰাঞ্জল বৰা নামৰ কনিষ্টবলজনে আৰক্ষী চকীতে চলাইছিল আত্মহত্যাৰ চেষ্টা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰীৰ হাতত লাগিছে গুলী সম্প্ৰতি আৰক্ষীৰ জিমাত আছে কনিষ্টবল প্ৰাঞ্জল বৰা ঘটনাৰ পূৰ্বে ঘৰত দ্বিতীয় পত্নীৰ মূৰত কুঠাৰেৰে আক্ৰমণ কৰিছিল প্ৰাঞ্জল বৰাৰ কুঠাৰৰ ঘাপত আহত হ'ল দ্বিতীয় পত্নী গৃহ কন্দলৰ পিছতে আৰক্ষী চকীলৈ আহিছিল কনিষ্টবল প্ৰাঞ্জল বৰা আৰক্ষী চকীৰ মহিলা প্ৰহৰীৰ পৰা এটা এছএলআৰ কাঢ়ি আত্মহত্যাৰ চেষ্টা চলাইছিল প্ৰাঞ্জল বৰাই ৰাইফলটো টনাজোৰা কৰাতে প্ৰথমটো গুলী ফুটি লাগিছিল আৰক্ষী চকীৰ টিনত দ্বিতীয়টো গুলী ফুটাবলৈ যোৱাৰ সময়ছোৱাতে ৰখাবলৈ গৈছিল আইচি তীৰ্থ চেত্ৰী আৰু দ্বিতীয়টো গুলীয়ে ভেদিলে আৰক্ষী বিষয়া তীৰ্থ চেত্ৰীৰ হাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰী সম্প্ৰতি AMCHত চিকিৎসাধীন কনিষ্টবল প্ৰাঞ্জলক আটক কৰি সোধা-পোছাৰ অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰিছে গুলী চালনা কৰা ৰাইফলটো উল্লেখযোগ্য যে আহত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰীৰ আজি বগীবিল আৰক্ষী চকীত অন্তিম দুদিন আছিল কাইলৈ কাৰ্বি আংলঙত যোগদান কৰাৰ কথা আছিল তীৰ্থ চেত্ৰীৰ ইয়াত ভাড়াঘৰত থকা এমাহ অলপ বেছি হৈছে নেকি দুদিন তেনেকুৱা হ'ল মোটামুটিৰ ভিতৰত হয়তো কিবা এটা খেলিমেলি কাজিয়া হ'ল হোৱাৰ পাছতে মানে মানুহজন ইয়ালৈ আহিলে মানুহজনে কিবা এটা অলপ মাৰপিটো কৰিলে নেকি তেনেকুৱা এটা হোৱাত মানে থানালৈ আহিলে তেখেতে পুলিচেই কৰে তাৰ পৰা ইয়াত মানে আহি কিনে সেই আত্মহত্যা কৰিবলৈ বিচাৰিলে সেই ৰাইফলেদি তো আমাৰ আইচি ছাৰে যেতিয়া বচাবলৈ চেষ্টা কৰে সেই কৰোঁতে মানে বস্তুটো ফায়াৰিং হৈ গ'ল কেইটা গুলি ফায়াৰিং দুটা হৈছে দুটা হাতত লাগিছে নে এটা লাগিছে টিঙেদি ওপৰত ওলাই গৈছে ন এতিয়া আইচি মেডিকেল লৈ গৈছে ঘৰটো আমি নাজানো ক'ৰ হয় এতিয়া নতুন আহিছে ইয়াত এমাহমান হৈছে ইয়াত আহি নতুন আমাৰ থানালৈ আহিছে এই থানালৈ ইয়াত ভাড়া ঘৰতে আছিলে দুগৰাকী বিয়া পতা নেকি শুনা মতেতো দুগৰাকী বিয়া পতা এতিয়া এইটো ছেকেণ্ডজনী ইয়াতে ভাড়া ঘৰত থাকে হাতুৰিয়ে মাৰিলে বুলি কোৱা শুনিছোঁ হাতুৰি ইয়াত দেখিছোঁ মই এতিয়া ছাৰে পত্নীক মাৰিছে তাৰপিছত মানুহজন থানালৈ গুচি আহিলে বোলে কয়লাই থানালৈ আহি কিনে ইয়াত কি কৰিলে কি নকৰিলে আৰু বন্দুক লৈ কিনে গুলি কৰিলে গুলি কৰাত এটা গুলি ওপৰলৈ ফায়াৰিং হৈ গ'ল সেইটো গুলি আইচি ছাৰক ৰখিব যাওঁতে আইচি ছাৰৰ হাতত লাগি গ'ল তেতিয়া আইচি ছাৰক লগে লগে মেডিকেল নিয়া হ'ল মানুহজনক লৈ গ'ল হেৰিলৈ থানাই গ্ৰেপ্তাৰ কৰি ক'ত লৈ গৈছে এতিয়া মেইনটেইনৰ অলপ ডিফেক্ট আছে নেকি মানুহজনৰ মাত বোলো নাথাকে বুলি কৈছে বহুত নেমাতে এনেকৈ কাৰো লগত কথাও নাপাতে ডিব্ৰুগড়ৰ এইখন যি আৰক্ষী চকী প্ৰাঞ্জল বৰা নামৰ এজন LC তেওঁ আজি পুৱাৰ ভাগত এই থানালৈ আউটপোষ্টলৈ আহিছিলে যি বগীবিল আউটপোষ্ট আছে আৰু বগীবিল যি দলং আছে দলঙৰ সমীপতে কিছু নিলগতে এইখন আৰক্ষী আচলতে চকী আৰু ইয়াৰ যিগৰাকী RC তীৰ্থ চেত্ৰী আচলতে নিজৰ কৰ্মৰত অৱস্থাত আছিলে আৰু ইয়াতে এগৰাকী চেণ্ট্ৰী যি ক'ব লাগিব যি প্ৰহৰী থাকে প্ৰহৰীৰ পৰা প্ৰহৰীৰ হাতৰ পৰা এটা বন্দুক আচলতে কাঢ়ি ল'বলৈ চেষ্টা কৰি নিজকে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে যিগৰাকী LC প্ৰাঞ্জল বৰাই আৰু তাৰ পাছতে প্ৰথম এজাই গুলি আচলতে ফুটি যায় আৰু ফুটি পেলাই যিখন আৰক্ষী চকী সেই আৰক্ষী চকীৰ টিনত লাগে আৰু তাৰ পাছতে যিগৰাকী তীৰ্থ চেত্ৰী আইচি তেওঁ এই ঘটনা ৰুধিবলৈ চেষ্টা কৰোঁতে তেওঁৰ নিজৰ হাতত প্ৰাঞ্জলে ফুটাই দিয়া নিজক ফুটাবলৈ লোৱা গুলিটো প্ৰাঞ্জলে নিজলৈ ফুটাবলৈ লোৱা গুলিটো এই যিগৰাকী আইচি তেওঁৰ হাতত লাগে বুলি ডিব্ৰুগড় আৰক্ষীৰ লোকসকলে ইয়াত ক'ব খুজিছে এই ঘটনাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষীৰ বৃহৎ এটা দল ইয়ালৈ আহিছে আৰু দল আহি তদন্ত আৰম্ভ কৰিছে ইয়াত তেজৰ চেকুৰা বৰ্তমানো পৰি আছে আৰক্ষী চকীৰ ভিতৰতেই এজন লোক আছে আমি স্থানীয় লোক আমি তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ এই গোটেই ঘটনাটো কি হৈছিল আপুনি কি বুলি গম পাইছে আমি গম পোৱা হিচাপেতো এই যিজন এই কনিষ্টবল এজন আছে প্ৰাঞ্জল শইকীয়া বুলি প্ৰাঞ্জল বৰা তেখেত এতিয়া নতুন আহিছিলে ইয়ালৈ একমাহমান হৈছে ভাড়া ঘৰত থাকে তেখেতৰ ঘৰুৱা হেৰি হৈ গ'ল মতা মাইকীৰ মাজত কাজিয়া হোৱাৰ পাছত মানুহজনীক কিবা এটা হাতুৰি নিচিনাই মাৰি দিলে বোলে মাথাতে আজি এতিয়া বৰ্তমান তাৰপিছত তেখেত ইয়াত থানালৈ ওলাই আহি কিনে থানাতে এটা আৰ্মছ আছিলে বোলে খাৰা কৰি থোৱা ক'ৰবাত আছিলে আৰু সেইখন লৈ কিনে সি নিজৰ আত্মহত্যা কৰিম বুলি গুলি মাৰিবলৈ লওঁতে এটা এক ফায়াৰিং কৰোঁতে মানে ওপৰলৈ গুচি গ'ল এতিয়া দ্বিতীয় ফায়াৰিং কৰোঁতে আইচি ছাৰ ওচৰতে আছিলে তেখেতে বচাব যাওঁতে তেখেতৰ হাতত লাগিলে মানে তেখেতক বচালে আৰু নিজৰ হাতত দুখ পালে আইচি ছাৰ কিমান দুখ পাইছে আইচি ছাৰে এই হাততে দুখ পাইছে ফুটি গৈছে নেকি
কালি গৈছে এইটো আৰু আঙুলিকেইটাও গ'ল নেকি তেওঁ পত্নীক কি মাৰিলে পত্নী আঘাতপ্ৰাপ্ত হৈছে নে তেওঁ ঘৰত যে পত্নীক মাৰি আহিছে পত্নী আঘাত হৈছে ইয়াত ঘাও বেণ্ডেজ মৰা দেখিছে তেজ ওলাইছে হয় আৰু এই ঘটনা কিমান বজাৰ আজি এইখিনি সময় কিমান দেৰি এইটো এই ঘটনাটো 9টামান বজাৰ হয় এইজন এজন স্থানীয় লোক আছিলে আৰু ক'ব খুজিছে যে হয় এইজন যি স্থানীয় ভিডিপি থাকে ভিডিপিৰ প্ৰেচিডেণ্ট তেওঁ ক'ব খুজিছে যে নিজ পত্নীৰ লগত প্ৰাঞ্জলে এক কাজিয়াৰ সূত্ৰপাত হৈছিলে আজি পুৱাৰ ভাগত তাৰ পাছতে তেওঁ যথেষ্ট মানসিকভাৱে আচলতে স্থিৰ অৱস্থাত নাছিলে বুলি ক'ব খুজিছে জালুকবাৰী আৰক্ষীৰ জালত পৰিছে 3টাকৈ গাড়ী চোৰ গুৱাহাটীৰ পৰা গাড়ী চুৰি কৰি মেঘালয়ত বিক্ৰী কৰাৰ চেষ্টা কৰিছিল এই 3টাকৈ চোৰে জালুকবাৰী দুৰ্গা সৰোবৰ আৰু গোশালাৰ পৰা জালুকবাৰী থানা ৰুজু হৈছিল গাড়ী চুৰৰ গোচৰ সেই গোচৰৰ ভিত্তিতে জালুকবাৰী আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহায়ত চুৰি গাড়ী উদ্ধাৰ কৰিছে মেঘালয় আৰক্ষীৰ সহযোগত জালুকবাৰী আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰিছে যদিও পলায়ন কৰিছে আন 2টাকৈ চোৰে আৰক্ষীৰ জালত পৰিছে সামিউল শেখ আদবিন বসুমতাৰী আৰু ৰবিয়াল হুছেইন গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন তথা নম্বৰ প্লেট সলনি কৰি মেঘালয়ত বিক্ৰী কৰাৰ চেষ্টা চলাইছিল ধৃত চোৰ 3টাই তিনিচুকীয়াৰ পেঙেৰীত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ কৰা হৈছে মাৰণাস্ত্ৰ 2টা মেগজিন সহ এটা HK-33 ৰাইফল উদ্ধাৰ কৰা হৈছে উদ্ধাৰ কৰিছে ৰাইফলৰ শতাধিক সক্ৰিয় গুলী আৰক্ষীয়ে উদ্ধাৰ কৰিছে 1 কেজি বিস্ফোৰক তিনিচুকীয়াৰ ASPৰ নেতৃত্বত চলিছিল এই অভিযান উদ্ধাৰ হোৱা অস্ত্ৰখিনি আলফা স্বাধীনৰ বুলি সন্দেহ কৰা হৈছে পুনৰবাৰ জনাইছো যে এনে ধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে তিনিচুকীয়াৰ পেঙেৰীত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হ'ল আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ কৰা হৈছে মাৰণাস্ত্ৰ 2টা মেগজিন সহ এটা HK-33 ৰাইফল উদ্ধাৰ কৰা হৈছে ৰাইফলৰ শতাধিক সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে 1 কেজি বিস্ফোৰক উদ্ধাৰ কৰিছে আৰক্ষীয়ে তিনিচুকীয়াৰ ASPৰ নেতৃত্বত চলিছিল অভিযান উদ্ধাৰ হোৱা অস্ত্ৰখিনি আলফা স্বাধীনৰ বুলি সন্দেহ 15 আগষ্টৰ আগৰ পৰাই আমাৰ আলফা গ্ৰুপ এটা ম্যানমাৰৰ পৰা সোমোৱা বুলি খবৰ আছিলে গতিকে সেইটো আমি নিৰৱচ্ছিন্নভাৱে সেইটো বস্তু আমি তদন্ত কৰি আছিলোঁ কৰি থকাৰ পিছত এই 15 আগষ্টৰ পিছত আজি 15 দিনৰ অন্তত এইখিনি আমি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু বিস্ফোৰকখিনি এটা আলফা গ্ৰুপে আনিছিলে যোনটো গ্ৰুপৰ সদস্যসকল এই আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট পেঙেৰী অঞ্চলত থকা উমান পাই আমি কালি অপাৰেশ্যনটো কালি ৰাতিৰ পৰা আমাৰ অপাৰেশ্যন চলি আছিলে মিন্ময় দাসৰ নেতৃত্বত এই ৱেপনটো আৰু এক্সপ্ল'জিভখিনি ৰাইজৰ বিশেষ ক্ষতি সাধন কৰিলেহেঁতেন গতিকে এটা মানে ডাঙৰ বিপদৰ পৰা হাত সাৰিলে বুলি মই ভাবিছোঁ মিয়ানমাৰৰ উগ্ৰপন্থীক গুৱাহাটীৰ পৰা যোগান ধৰা হয় মাৰণাস্ত্ৰ বাৰ্মিজ উগ্ৰপন্থীক গুৱাহাটীৰ প্ৰতিষ্ঠানে যোগান ধৰে অস্ত্ৰ আলবাৰিন এক্সপ্লিটিক নামৰ প্ৰতিষ্ঠানটোৱে অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উঠিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্তত এই বিস্ফোৰক তথ্য আহিছে পোহৰলৈ গুৱাহাটীৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ'ল আন 10 অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে এনআই মিয়ানমাৰৰ উগ্ৰপন্থীক এনেধৰণে গুৱাহাটীৰ পৰা যোগান ধৰা হ'ল মাৰণাস্ত্ৰ য'ত গুৱাহাটীৰ এটা প্ৰতিষ্ঠানে এনেধৰণে বাৰ্মিজ উগ্ৰপন্থীক যোগান ধৰি আহিছে অস্ত্ৰ আলবাৰিন এক্সপ্লিটিক নামৰ প্ৰতিষ্ঠানটোৱে এই অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ঢেকিয়াজুলিৰ বেলচিৰিত চেঁচা নদীত উদ্ধাৰ কৰা হৈছে শক্তিশালী বোমা স্থানীয় লোকে মাছ মাৰিবলৈ যোৱাৰ সময়ছোৱাতে নদীত প্ৰত্যক্ষ কৰে বোমাটো আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত সেনাৰ লগতে বোমা বিশেষজ্ঞৰ দল উপস্থিত হয় ইতিমধ্যে বোমাটো উদ্ধাৰ কৰি নদীৰ পাৰৰ বালিত গাঁত খান্দি বিস্ফোৰণ ঘটায় বোমাটো 1 ফুট দীঘল আৰু আধা কিলো ওজনৰ শক্তিশালী বোমাটো ব্ৰিটিছৰ দিনৰে পৰা সন্দেহ কৰা হৈছে ব্ৰিটিছৰ দিনৰ বুলি ইফালে নদীত শক্তিশালী বোমা উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে হয় ঢেকিয়াজুলিৰ বেলখিৰিৰ চেঁচা নদীৰ পাৰত উদ্ধাৰ হৈছে শক্তিশালী বোমা স্থানীয় যিসকল লোক ইয়াৰে নদীত মাছ মাৰিবলৈ গৈছিল আৰু সেই সময়তে তেওঁলোকে চেঁচা নদীত প্ৰত্যক্ষ কৰিছিল এটা বোমা ইয়াৰ পিছতেই এইসকল মাছমৰীয়াই বেলখিৰি আৰক্ষীক অৱগত কৰে আৰু আৰক্ষী প্ৰশাসন আৰু সেনা বাহিনীৰ লোক উপস্থিত হৈ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰি ইতিমধ্যে এই শক্তিশালী বোমাটো চেঁচা নদীৰ পাৰত সেনা বাহিনী আৰু আৰক্ষীৰ লগতে বম স্কোৱাডৰ দলে আহি বমটো বিস্ফোৰণ ঘটাইছে যিসকল লোকে এই
শক্তিশালী বোমাটো উদ্ধাৰ কৰিছিল স্থানীয় মাছমৰীয়া এই অঞ্চলৰ তেওঁলোকৰ সৈতে আমি কথা পাতিম এইসকল লোক সবিশেষ কথা পাতিম দাদা আপোনাৰ নামটো কি আৰু কি হৈছিল মোৰ নামটো শ্ৰী ৰমন বড়ো আমি যোৱাকালি মানে অলপ মানে ফূৰ্তি কৰিম বুলি ক'লে আমি লগৰীয়া কেইজনমান 9জনমান লগৰীয়া লগ লাগি আমি মাছ ধৰিব গ'লোঁ ফূৰ্তিত তা মাছ ধৰিব যাওঁতে মানে মাছ কেইটামান পালোঁ আমি প্ৰথমত মাছ কেইটামান পোৱাৰ পিছত অলপ আগবাঢ়ি যোৱাৰ পিছত নদী কিনাৰে তাতে মানে বস্তুটো মানে প্ৰত্যক্ষ হ'লে আৰু কিটো মানে বমযুক্ত বস্তু হয় বা কিবা হয় পাংখাটো ওলাই আছে গতিকে এতিয়া আমি ভাবিলোঁ এইটো নিশ্চয় বিস্ফোৰক বস্তু হ'ল চামথিং 1 ফুটটো লম্বা ওজনটো আমিতো জোখা নাই বাৰু অনুমানিক মানে আধা কেজি হ'ব লাগে তাৰপিছত আমি তুৰন্ত মানে প্ৰশাসনক জনালোঁ আমি প্ৰশাসনক জনোৱাৰ পিছত প্ৰশাসনৰ মানুহ আহি জাগাত গৈ তেওঁলোকে স্পট যাই চালে চোৱাৰ পিছত কিন্তু বমটো মানে সেই তাৰপৰা মানে উদ্ধাৰ কৰি এটা জাগাত মানে গাঁত খান্দি তাতে দি হেনে তাৰ ওপৰত বস্তা দি চাৰিওফালে প্ৰটেকশ্যন ঢাকি এনে থৈ তাৰপিছত তেখেতলোকে বম স্কোৱাড মানুহক ফোন কৰিলে বম স্কোৱাডৰ মানুহে যোৱাকালিতো অহা নহ'লে সন্ধিয়া পৰত কিন্তু আজি পুৱাৰ ভাগত আহি তেওঁলোকে ইয়াতে বমটো ডিছপ'জ কৰা হৈছে এইটো কিমান বছৰ পুৰণি আৰু কাৰ আছিল বুলি কৈছে সেইটোতো মই সুধিছিলোঁ একচুৱেলি মানে আমাৰ এইটো নতুন মাল নে বোলে পুৰণা মাল তা তেওঁলোকে কৈছে বস্তুটো লাইভ আছে বাট এইটো কিন্তু বহুত পুৰণা মাল হয় সজীৱ হৈ আছে মালটো বহুত পুৰণি হয় এইটো মানে ব্ৰিটিছৰে বুলি কৈছে তেওঁলোকে মামৰো খাইছে তেওঁ ওপৰত মামৰ খাইছে ভিতৰৰখিনি চাগৈ ক্লিয়াৰ আছে সেই গতিকে সিহঁতে কৈছে অলপ তোমালোকে ডিষ্টেঞ্চত থাকিবা 1 কিলোমিটাৰমান ডিষ্টেঞ্চত সকলোৱে থাকিবা গৰু ছাগলীৰ ওচৰত একো থাকিব দিব নালাগে মানুহ গৰু ওচৰত নাই গতিকে ইয়াতে আমি ডিছপ'জটো কৰিম নাই চোৱাচুই কৰা নাই হয় কি ক'ব কেনেকুৱা পাইছিলে আপোনালোকে এইটো আমিতো মাছ মাৰাতে পাইছিলে মানে ছাইডত আছিলে নদী কিনাৰত পাই কিনে আমি চাইছে বস্তুটো বম না কি বস্তু তাৰপিছত আমি প্ৰশাসনত জনালে প্ৰশাসনে জনাৰ পিছত প্ৰশাসনে খবৰ ল'লে আহিলে চালে এইটো চাই পেলাই মানে হয় এইটো এটা বিস্ফোৰণ বোমা বস্তু হয় তাৰপিছত সিহঁতে মানে পাৰ্টি লাগি মানে আহিখিনি মানে তাতে ৰাতিখিনি পুতি থৈখিনি মানে ডিউটি দি থাকিলে মানে ৰাইজৰ কথা আছে তো গাঁৱৰ কথা আছে কিবা এটা ঘটনা ঘটিব পাৰে তাৰ কাৰণে সাৱধানে প্ৰশাসনে ডিউটি দিছে ডক্টৰ মৃদুপ্ৰবণ নাথৰ সন্মুখত আন এক বিপদ আহি পৰিছে ভঙাগড় থানা ৰুজু হোৱা 3টা গোচৰৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ভঙাগড় থানা চিকিৎসক মৃদুপ্ৰবণৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ অভিযোগ আছিল প্ৰথমা পত্নীৰ দেউতাকৰ সহি জালিয়াতি কৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ আৰু মৰণোত্তৰ পৰীক্ষাত ভুল প্ৰতিবেদন দিয়াৰ অভিযোগ এই 3টা অভিযোগ আছিল আৰু সেই সময়ছোৱাত তদানীন্তন ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কৰা নাছিল গোচৰ কেইটাৰ সঠিক তদন্ত লাখ লাখ টকাৰ বিনিময়ত আৰক্ষীয়ে তদন্ত নকৰাৰ অভিযোগ উঠিছিল সিএম ভিজিলেন্সৰ মৃদুপ্ৰবণৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতে পুনৰবাৰ আটাইকেইটা গোচৰৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে ভঙাগড় থানাক প্ৰাণৰ মমতাত উজনি অসম এৰিছে একাংশ শ্ৰমিকে জাতীয় সংগঠনৰ হুংকাৰৰ পিছতে উজনি অসম এৰিছে এই সকল শ্ৰমিকে যাৰ বাবে এতিয়া চৰম সমস্যা যোৰহাটৰ 4-লেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আধাতে পথ নিৰ্মাণৰ কাম সামৰি উভতিছে একাংশ শ্ৰমিক দুদিনতে MP আগৰৱাল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা অন্তৰ্ধান হ'ল শতাধিক শ্ৰমিক যাৰ বাবে স্থবিৰ হৈ পৰিছে পথ নিৰ্মাণৰ কাম চাওক গোটেই বিষয়টো কিছু চিন্তনীয় কিয়নো এতিয়া উজনি বহু আসলতে উন্নয়নকামী কামত স্থবিৰতা আহিছে যে আজি কিছুদিন পূৰ্বে বহুকেইটা জাতীয় সংগঠনে এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসনক লৈ যেতিয়া তেওঁলোকে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিলে আৰু তাৰ পিছতে এতিয়া উজনি এৰিছে শ্ৰমিকসকলে সেই বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকসকলে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ধৰণে কেতিয়া গৈছে আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে চাওক এক মোটামুটি আমাৰ 100 লেবাৰৰ ওপৰতে গুচি গ'ল 150মান লেবাৰ আছিলে আমাৰ তো 100 লেবাৰ ৰেডি হ'বলৈ 400মান লেবাৰ মাতিব লাগে সবেতো সব কাম নাজানে 400 লেবাৰ মাতিলোঁ তাৰপিছত তাতে 100মান লেবাৰ ৰেডি হয় তো এতিয়া আমি লেবাৰে নাই আমাৰ হাতত মাত্ৰ 40-50জন লেবাৰ আছে হাতত এতিয়া সেইটো বহুত ডাঙৰ অসুবিধাত পৰিছে আপোনালোকৰ কাম বন্ধ হৈ গৈছে বন্ধ হৈ যোৱা নাই মানে গতিটো মন্থৰ হৈ গ'ল গতিটো কমি গ'ল আমাৰ 70% স্লো হৈ গ'ল কামটো আমাৰ
কেতিয়া গৈছে মানুহখিনি এসপ্তাহমান হ'ল এসপ্তাহৰ পূৰ্বৰ পৰা গৈ আছে এইখিনি প্ৰশাসনে কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকক অভয় দিছে নেকি বা তেনেকুৱা কিবা ব্যৱস্থা লৈছে নেকি প্ৰশাসনৰ মানুহ আহিছিলে আমাক সিহঁতে সাহস দিছে তো সিহঁতে অহাৰ পিছত অলপ লেবাৰকেইটা যাবলৈ ধৰিছিলে কেইটামান লেবাৰ ৰৈ গ'ল আৰু 20-25জন লেবাৰ যোৱা নাই আৰু সিহঁতে এতিয়া উপায় কি ওলাইছে এতিয়া লেবাৰ মাতি আছোঁ আমি এতিয়া মিয়া লেবাৰবিলাকতো অহা নাই অলপ আহিবলৈ টান পাই আছে তো যোৱাৰ পৰা সকলো মেনেজ কৰি আছোঁ লেবাৰবিলাক কিন্তু অসুবিধা হৈছে আমাৰ মানে আপুনি যিটো কৈছে সেই বিশেষ সম্প্ৰদায়ৰ যিসকল শ্ৰমিক সেই শ্ৰমিকসকলৰ বাদে এই উজনিৰ শ্ৰমিক আপোনালোকে পাইছেনে নাই পোৱা এনেকুৱা কাম কৰা মানুহ ইমান এনেকৈ ভালকৈ পোৱা নাই 10-15জনমান পাইছোঁ আমি আহি আছে লেবাৰ কিন্তু এনেকৈ ভালকৈ পোৱা নাই লেবাৰকেইটা আমি এতিয়া কেনেকুৱা ধৰণৰ আপোনালোকৰ পদক্ষেপ কি হ'ব এইটো যিহেতু এটা সমস্যা যিহেতু কৈছোৱে যে 4 লেনযুক্ত কামৰ যিটো গতি আপোনালোকে যিটো ষ্টাইলত কৰি আছিলে কমি গৈছে বুলি ইতিমধ্যে কৈছে ব্যৱস্থা কি হ'ব এতিয়া ব্যৱস্থা প্ৰশাসনে আমাক আহি আশ্বাস দিছে মানুহখিনি যাব নালাগে তো তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ নোযোৱা কিন্তু মানুহখিনি আহিবলৈ অকণমান ভয় খাইছে এইটো আহিবলৈ মিয়া মানুহখিনি বিশেষকৈ আহিব বিচৰাই নাই প্লাছ আমি ইয়াৰে লোকেল লেবাৰ বিচাৰি আছোঁ হিন্দু লেবাৰখিনি তো কামৰ অগ্ৰগতি বহুত কমি গৈছে আমাৰ যিখিনি চলি আছিলে এতিয়া কাম কৰিলেও বিশেষ অসুবিধা হৈছে আমাৰ লেবাৰৰ কাৰণে আমাৰ ৰাস্তাৰ কাম কৰিবই পৰা নাই এনেকুৱা হৈছে কাম কৰিবলৈ এতিয়া তেওঁলোকে যিটো আচলতে যেনেধৰণে কাম কৰিব পাৰে আমাৰ এই যিসকল উজনিৰ শ্ৰমিক বা তেওঁলোকে সেইখিনি পূৰাব পাৰিবনে নাই সেইখিনি পূৰাবলৈ আশা কৰিব পৰা যায় কিন্তু সময় লাগিব এইটো সিহঁতে 10 দিনৰ কৰা কামটো ইহঁতে এমাহ লাগিব সেনেকুৱা কাম হ'ব আমাৰ চিপাঝাৰ দেওমৰনৈ সাপ্তাহিক বজাৰত বহিৰাগত ব্যৱসায়ী নিষিদ্ধ ঘোষণা কৰা হ'ল খিলঞ্জীয়া ব্যৱসায়ীৰ বাহিৰে আন ব্যৱসায়িক পাচলি বজাৰখনত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছে দেওমৰনৈ সাপ্তাহিক বজাৰত বহিৰাগত লোকক পাচলি বিক্ৰী কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে স্থানীয় ৰাইজে যাৰ ফলত দেওমৰনৈ বজাৰত খাৰুপেটীয়া ব্যৱসায়ীৰ উপস্থিতি হেৰেঙা হৈ পৰিছে খাৰুপেটীয়া বালুগাঁও বজাৰৰ পৰা দৰঙৰ বিভিন্ন সাপ্তাহিক বজাৰলৈ ৰপ্তানি কৰা হয় পাচলিসমূহ মই উপস্থিত আছোঁ চিপাঝাৰৰ দেওমৰনৈ শনিবাৰীয়া সাপ্তাহিক বজাৰত আৰু এইখন বজাৰত আজি কটকটীয়া নিৰাপত্তাৰ মাজত বজাৰ চলিছে দেখুৱাইছোঁ আচলতে আৰক্ষীসকলে টহল দিছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নহওক তাৰ কাৰণে আৰক্ষী তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব লাগিব যে বজাৰত আচলতে বাহিৰা যিসকল লোক তেওঁলোকক ইয়াতে বহিবলৈ বাধা প্ৰদান কৰিছিল বৃহস্পতিবাৰৰ দিনটোত পাথৰীঘাটত আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে প্ৰতিখন সাপ্তাহিক বজাৰতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু পাথৰীঘাটত বজাৰৰ পৰা একাংশ অখিলঞ্জীয়া লোকক বজাৰত বহিব দিয়াৰ বাধা প্ৰদান কৰিছিল একাংশ লোকে স্থানীয় লোকে তাৰপিছত আৰক্ষী তৎপৰতা দেখিবলৈ পোৱা গৈছিল আমি শুনিছোঁ পাথৰীঘাটৰ বৃহস্পতিবাৰৰ বজাৰ আৰু শুক্ৰবাৰৰ যিটো দৰঙৰ ভিতৰতে আটাইতকৈ পুৰণি ডাঙৰ বজাৰ হয়তো থলুৱা মানুহৰ এটা আৱেগ আহিছে যিসকল সন্দেহজনক নাগৰিক তেখেতসকলৰে কোনোবাই চব্জি বেপাৰ কৰিব অহাখিনিয়ে হয়তো দুষ্কাৰ্যত জড়িত হোৱা নাই কিন্তু তেওঁলোকৰেই এছামে দুষ্কাৰ্যত জড়িত হোৱাৰ কাৰণে সমগ্ৰ অসমত এই বাতাবৰণটো সৃষ্টি হৈছে তো আমি দেখিছোঁ যদি অকল তেওঁলোক বেপাৰীখিনি নাহিলেই আমাৰ অসমীয়াৰ অস্তিত্ব ৰক্ষা নহয় অসমীয়াই যদি হাতে কামে নধৰে সেইটোহে ডাঙৰ কথা আজি চব্জি বজাৰত হঠাতে আমি সন্দেহ কৰা মানুহখিনি যিখিনিক বাধা দিয়া হৈছে তেওঁলোকৰ মূলৰ মানুহখিনি অহা নাই তো চব্জিখিনি তেওঁলোকেই ছাপ্লাই দিয়ে আমাৰ হঠাৎ ইমান স্থানীয় এলেকাত শাক পাচলিৰ উৎপাদন হোৱা নাই আমি সকলোৱে ঘৰে ঘৰে নিজৰ প্ৰয়োজনীয়খিনি যদি উৎপাদন কৰিব পাৰোঁ তেওঁলোক অট'মেটিকেলি অহা বন্ধ হ'ব এতিয়া মই সন্দেহ কৰিছোঁ নহ'বও পাৰে অমূলক হ'ব পাৰে যে মিয়া বেপাৰীয়ে আধা পাতত হয়তো আমাৰ লোকেল চব্জি বেপাৰীখিনিক চব্জিখিনি দিছে কাৰণ ঈদৰ পিছদিনা ইয়াতে কিন্তু আগতে আহে বাহিৰৰ আহে আমাৰ মূলতঃ কলাইগাঁৱৰ দিশৰ যিখিনি চামটিলা সেই আমবাগান আৰু ৰাজাপুখুৰী ৰাণীপুখুৰী সেই অঞ্চলৰ বেপাৰীবিলাক আহে আজি এজন দেখিছোঁ মাত্ৰ ল'ৰা মানুহ মানে নাই বেছি অহা নাই কিন্তু চব্জিখিনিতো আমাৰ হঠাৎ আমাৰ গাঁও অঞ্চলতো ইমান চব্জি উৎপাদন হোৱা নাই চব্জিখিনি তাৰ পৰাই আহিছে তাৰপিছত কিন্তু গ্ৰাহকসকলৰ বেছি মূল্য ভৰিব লাগিব তেওঁলোকে বাটতে এটা চিণ্ডিকেট হ'ব তো সেইটো যাতে নহয় আৰক্ষীসকল যিহেতু সষ্টম হৈ আছে সমগ্ৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে আৰক্ষী যিটো সষ্টম দেখিছোঁ দায়িত্ব কেতিয়াৰ পৰা আছে আপোনালোকে আমি ৰাতিপুৱা 6টাৰ পৰা আছে 6টাৰ পৰা আছে যাতে বিক্ষিপ্ত ঘটনা নহওক তাৰ কাৰণে চব সষ্টম হৈ আছে কোনো মানে ইয়াত অপ্ৰীতিকৰ ঘটনা নহয়
কিমান আৰক্ষী নিয়োগ কৰিছে আপোনালোকে? আমাৰ ইয়াতে মোটামুটি DSP ছাৰলৈ মানে 15জন আছে, 15-20জন আছে। নিৰাপত্তা নাই, ঠিকে আছে, কোনো শৃংখলা নাই। দাদা বজাৰ কৰিলে আপুনি দৈনিক এইখন বজাৰত আহে? দৈনিক আহোঁ। দেখিছোঁ যে আজি নিৰাপত্তা বস্তুখিনি কটকটীয়া কৰি তোলা হৈছে। সুন্দৰ, ভাল লাগিছে আমাৰ, ভাল নিৰাপত্তাটো আমাক লাগে, মানে সুকলমে চলি যাওক বজাৰখন। ক'ৰ পৰা লোক আহে এইখন বজাৰত? তো আমাৰ একদম চালনীগুছি ভকতপাৰাৰ পৰা আহে, বেছিমাৰীৰ পৰা আহে, নেকপাৰাৰ পৰা আহে, বিভিন্ন প্ৰান্তৰ আমাৰ গোটেই অঞ্চলৰ। নিশ্চয়কৈ কৈছোঁৱেই যিহেতু সেইবাৰ যিহেতু দৰঙৰ যিসমূহ বিশেষকৈ সাপ্তাহিক বজাৰত আচলতে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহে, সেই গ্ৰাহকসকলে যাতে সুৰক্ষা পায়, যাতে অসুবিধা নহয়, যিকোনো বস্তু ক্ৰয় কৰোঁতে বা বিক্ৰী কৰাত যদি অসুবিধা নহয়, তাৰ কাৰণে আৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে দেওমনৰ এইখন সাপ্তাহিক বজাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই পুনৰ সৰব হৈ পৰা পৰিলক্ষিত হৈছে। আছু সভাপতিগৰাকীয়ে জনতাক উদ্দেশ্যি কয় যে আমাক যিমানেই হিন্দু মুছলিম কৰাবলৈ যত্ন কৰিব, আমি সিমানেই সুধিব লাগে যে মূল্য বৃদ্ধি কেতিয়া ৰোধ হ'ব, স্মাৰ্ট মিটাৰ লুণ্ঠনৰ পৰা কেতিয়া পৰিত্ৰাণ পাম, টোল গেটৰ টেক্স কেতিয়া হ্ৰাস হ'ব। মুখ্যমন্ত্ৰীলৈ এইসমূহ প্ৰশ্ন উত্থাপন কৰিছে আছুৰ সভাপতিগৰাকীয়ে। মানে আমাক যিমানেই হিন্দু মুছলিম কৰাবলৈ যত্ন কৰিব, আমি সিমানেই সুধিব লাগে মূল্যবৃদ্ধি কেতিয়া ৰোধ হ'ব, স্মাৰ্ট মিটাৰ লুণ্ঠনৰ পৰা কেতিয়া ৰক্ষা পাম, টোল গেটৰ টেক্স কেতিয়া হ্ৰাস হ'ব। টোল গেটততো কৰ লৈ আছে, ৰাস্তাৰ অৱস্থাটো বেয়াই হৈ গৈ আছে দিনক দিনে। শিক্ষানুষ্ঠান এজনীয়া শিক্ষকেৰে সৈতে চলি থাকে, একেটা শ্ৰেণীকোঠাত 5টাকৈ শ্ৰেণীৰ পাঠদান হৈ থাকে। অসমত সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন এক বাস্তৱ সত্য। অসমত জনগাঁথনি সলনি হৈ যোৱাটো এটা বাস্তৱ সত্য। অসমীয়া ভাষী মানুহ অসমতে সংখ্যালঘু হৈ পৰাৰ উপক্ৰম হোৱাটো এক বাস্তৱ সত্য। এইবোৰ ৰাতিটোৰ ভিতৰততো হোৱা নাই। হিন্দু মুছলিমৰ মাজত বিভাজন আনি সেই কথাবোৰকে অহৰহ চৰ্চা কৰি থাকি এই বিষয়ৰ সমাধান নহয়। আৰু হিন্দু মুছলমানৰ কথা পাতিবলৈ যাওঁতে কিন্তু পুনৰ সকীয়াই দিছোঁ, স্পষ্টভাৱে জনাই দিছোঁ যে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, শৈক্ষিক সমস্যা, এই কথাবোৰৰ পৰা ৰাইজৰ দৃষ্টি আকৰ্ষণ আঁতৰ কৰাব নোৱাৰিব। ৰাইজ মূল বিষয়সমূহত যুঁজিয়ে থাকিব। স্মাৰ্ট মিটাৰৰ নামত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ ঘৰে ঘৰে স্মাৰ্ট ডকাইত সংযোজন ঘটাইছে। ইতিমধ্যে তেখেতে নিজৰ গোটেই কাৰ্যকালটো আঁচনিয়েই দি থাকিলে, ইখনৰ পিছত সিখন আঁচনি দি থাকিলে। এতিয়া অসমৰ মানুহৰ অনুভৱ হৈছে যে এইখন হিমন্ত বিশ্ব শৰ্মাৰ নতুন আঁচনি, যাৰ নাম হৈছে স্মাৰ্ট লুণ্ঠন আঁচনি। এই মিটাৰটো এইকাৰণেই স্মাৰ্ট যে খুব স্মাৰ্টনেছৰে সৈতে জনতাৰ পকেটৰ পইচা নি ৰাজকোষত টনকিয়াল কৰিছেগৈ। গুৱাহাটীত বা আন চহৰ অঞ্চলত 3জনীয়া 4জনীয়া পৰিয়াল এটাৰ মাহটোৰ ৰেচনৰ খৰচ আজিকালি বিদ্যুৎ মাচুলত যায়। গতিকে স্মাৰ্ট মিটাৰ অহাৰ পৰা এই লুণ্ঠন আৰম্ভ হৈছে, হাৰাশাস্তি আৰম্ভ হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ স্পষ্ট আহ্বান আৰু প্ৰত্যাহ্বান, ৰাইজৰ দুখ দুৰ্দশা আপুনি শুনক, স্মাৰ্ট মিটাৰৰ স্মাৰ্ট লুণ্ঠনৰ পৰা মানুহক ৰক্ষা পেলাওক আৰু বিদ্যুৎ মাচুল হ্ৰাস কৰি ৰাইজক সকাহ দিয়ক। অসমত বংগমূলীয় মিয়া খেদাৰ অভিযান চলোৱাৰ সময়তে অসমীয়া জাতিক গালি পাৰি গান গোৱাৰ ধৃষ্টতা মিয়া গায়কৰ। অসম কি তোমাৰ পৈতৃক সম্পত্তি নেকি বুলি আৰম্ভ কৰি মিয়া গানেৰে উচতনি দিয়াই নহয়, থলুৱা অসমীয়া জনগোষ্ঠীক হুংকাৰ দিবলৈ কুণ্ঠাবোধ নকৰিলে মিয়া গায়কে। মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বুলি গানেৰে উচতনি দিয়াৰ চেষ্টা চলালে আলতাফ হুছেইন নামৰ এই অখ্যাত গায়কজনে। এই চৰম ধৃষ্টতা সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত আপলোড কৰাৰ পিছতেই আপলোড কৰিছিল এটা গান, আৰু সেই বংগমূলীয় মিয়া খেদাৰ অভিযান চলোৱাৰ সময়ছোৱাতে অসমীয়া জাতিক গালি পাৰি গান গোৱাৰ দৃশ্যতা কৰিছিল এইগৰাকী অখ্যাত মিয়া গায়কে। অসম কি তোমাৰ পৈতৃক সম্পত্তি নেকি বুলি আৰম্ভ কৰি মিয়া গানেৰে উচতনি দিছিল। থলুৱা অসমীয়া জনগোষ্ঠীক হুংকাৰ দিবলৈ কুণ্ঠাবোধ কৰা নাছিলে মিয়া গায়কে। মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বুলি গানেৰে উচতনি দিয়াৰ চেষ্টা চলাইছিল আলতাফ হুছেইন নামৰ এই অখ্যাত গায়কজনে। আৰু এই চৰম ধৃষ্টতা সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ছোৱাত ইউটিউবৰ পৰা এই গানটো তেওঁ ডিলিট কৰি দিছিল যদিও বহু ভাইৰেল হৈ পৰিছিল এই গানটো। আৰু অৱশেষত আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আলতাফ হুছেইন নামৰ এই অখ্যাত গায়কজনক। লাইভত আছে বিৰিঞ্চি অধিক জনাবলৈ। বিৰিঞ্চি,
নিশ্চয় ৰশ্মিনা যে চাওক যি সময়ত আচলতে মিয়া বিতৰ্কই আচলতে যি সময়ত চূড়ান্ত এটা পৰ্যায় পাইছিল সেইখিনি সময়ত আচলতে সকলোৱে সেই সময়ত চেষ্টা কৰিছিল যে আমাৰ মাজত যাতে কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ বা সাম্প্ৰদায়িক সংঘৰ্ষ যাতে সৃষ্টি নহয় সকলোৱে সেইকাৰণে সজাগ আছিল অসম একে সময়তে সমগ্ৰ ৰাজ্যত অসম পুলিচ আচলতে সজাগ আছিল যে কোনো কাৰণত যাতে শান্তি সম্প্ৰীতিত যাতে ব্যাঘাত নজন্মে তাৰ বাবে সকলোৱে আচলতে সেই সময়ত চেষ্টা অব্যাহত ৰাখিছে কিন্তু তেনে সময়তে আচলতে আবিৰ্ভাৱ ঘটিছিল এইগৰাকী আলতাফ হুছেইনৰ তেওঁ নিজাকে সৃষ্টি কৰা কেতবোৰ অসমীয়া বিৰোধী শব্দৰে সৃষ্টি যি গান সেই গান তেওঁ গাই ছ'চিয়েল মিডিয়াত যেতিয়া আপলোড কৰিছিল সেই গানটোৰ পিছত যেতিয়া ভাইৰেল হৈছিল ভাইৰেল হোৱাৰ পাছতে সকলো অসমীয়া আচলতে একমুখে ধিক্কাৰ দিছিল এইগৰাকী আলতাফ হুছেইনক সকলোৱে সেই সময়তে আচলতে দাবী তুলিছিল আৰক্ষীৰ ওচৰত যে এইগৰাকী আলতাফ হুছেইনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁক উচিত আচলতে শাস্তি দিব লাগে আৰু যি গানটোত যি ধৰণৰ আচলতে শব্দ তেওঁ ব্যৱহাৰ কৰিছিল সেই শব্দখিনিয়ে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পৰা তেনেধৰণৰ বহুখিনি আচলতে আছে যে উচতনি যোগাব পৰা তেওঁৰ সেই গানটো শুনি হয়তো কোনোবাই কোনো ঠাইত তেনেধৰণৰ কাৰোবাৰ মাজত সেই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ'ব পৰাকৈ সেইসমূহ তেওঁৰ সমল সেই গানটোত আছিল গতিকে এই ক্ষেত্ৰত আৰক্ষী লোকসকলে যিহেতু তেওঁক বিচাৰি আছিল তাৰপিছত আজি যিহেতু কিছু সময় পূৰ্বে ধুবুৰী আৰক্ষীয়ে কোনো এটা স্থানত আলতাফে আচলতে আত্মগোপন কৰি থকা অৱস্থাত আচলতে গ্ৰেপ্তাৰ কৰিছে তাৰ পাছত লগতে এই গানটো তেওঁ ইউটিউব চেনেলৰ পৰা আঁতৰাই দিছিল আৰু তাৰপিছতে তেওঁ এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সামাজিক মাধ্যমত যে তেওঁ ওপৰৰ পৰা প্ৰেছাৰ আহিছে বা ওপৰৰ পৰা হেঁচা প্ৰয়োগ কৰিছে যাৰ ফলত তেওঁ গানটো ডিলিট কৰি দিছে কিন্তু তেওঁ কোনো ধৰণৰ ক্ষমা খোজা নাছিল বা কোনো ধৰণৰ তেওঁ অপৰাধৰ ভোগা নাছিল অপৰাধ কৰা বুলি ভবাই নাছিল এই গানটো আপলোড কৰাৰ পিছত নিশ্চয়কৈ ৰশ্মিনা যে তাতো আচলতে যথেষ্ট ৰহিছো যে তেওঁৰ এইগৰাকী আলতাফ হুছেইনৰ পিছত কোনো আচলতে কোনোবা শক্তিশালী কোনোবা চক্ৰ আছে নেকি সেও এটা এই মুহূৰ্তত যেতিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক যেতিয়া সোধপোছ কৰিব যে সেই গানটো লিখিবলৈ তেওঁক কোনে উচতনি দিছিল বা কোনে তেওঁক প্ৰলোভিত কৰিছিল বা কোনোবাই তেওঁক আচলতে আগবঢ়াই দিছিল নেকি যে তেওঁ গানৰ মাধ্যমে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰক আৰু অসমখন অশান্ত হৈ পৰক গতিকে এই সকলোখিনি কথা যেতিয়া আৰক্ষীয়ে তেওঁক সোধা পোছা কৰিব তেতিয়া হয়তো ওলাই পৰিব তেওঁৰ পিছত আচলতে আৰু কিবা চক্ৰ আছে নেকি যিটো চক্ৰ যদি আছে তেতিয়াহ'লে সেই চক্ৰটোকো গ্ৰেপ্তাৰ কৰিব অতি শীঘ্ৰে তাৰ পাছত স্পষ্ট হ'ব যে এইগৰাকী আলতাফ হুছেইনৰ পিঠিত বন্দুক থৈ কান্ধত বন্দুক থৈ কোনোবাই বেলেগে ফুটাব খুজিছিল নেকি বা এইগৰাকী আলতাফ হুছেইনক সন্মুখলৈ দিয়ে অন্য এটা চক্ৰ আচলতে লাভান্বিত হ'ব পৰাকৈ কিবা ব্যৱস্থা হাতত লৈছিল নেকি সেইটো এটা এই মুহূৰ্তত যিহেতু আৰক্ষীয়ে সকলোখিনি এই মুহূৰ্তত দৃষ্টি ৰাখিছে সমান্তৰালভাৱে তেওঁক এই মুহূৰ্তলৈ সকলো অসমবাসী আচলতে কৈছিল যে তেওঁ যি ধৰণৰ এটা গানত অসমীয়া বিৰোধী গান তেওঁ গাই অসমীয়াসকলক আছে অপমান কৰিছে তেওঁ আচলতে ক্ষমা খুজিবলৈ এই মুহূৰ্তলৈকে কিন্তু তেওঁ কোনো ধৰণৰ আজিলৈকে ক্ষমা খোজা নাই কেৱল মাত্ৰ গানটো ডিলিট কৰিছে তেওঁ ইউটিউব চেনেলৰ পৰা গতিকে এই ক্ষেত্ৰত দেখা যায় যে তেওঁক কোনো এটা পক্ষই হয়তো তেওঁক হেঁচা দি আছে বা কোনো এটা পক্ষই তেওঁক সহায় কৰি আছে গতিকে হয়তো কিছু সময়ৰ পূৰ্বে যিহেতু তেওঁ গ্ৰেপ্তাৰ হৈছে এতিয়া জেৰা কৰিব মাৰাথান তাৰ পাছত স্পষ্ট হ'ব যে এইগৰাকী আলতাফ হুছেইনৰ পিছত কোন চক্ৰ আছে কোনে তেওঁক সহায় কৰি আহিছে কোনে তেওঁক প্ৰলোভিত কৰি আহিছে বা কোনে তেওঁক উচতনি দি আহিছে যে অসম আৰু অসমত শান্তি সম্প্ৰীতি বিঘ্নিত হ'ব পৰা পৰিস্থিতি ধন্যবাদ জনাইছোঁ কোনো ধৰণৰ অনুশোচনা আছিল আলতাফ হুছেইন নামৰ এইগৰাকী অখ্যাত গায়কৰ কিন্তু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অখ্যাত আলতাফ হুছেইন নামৰ এই গায়কজন খবৰ আৰু আছে সময় হ'লে বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল যি প্ৰশিক্ষণ এই প্ৰশিক্ষণত নতুন বিষয়বস্তু সামৰি লোৱা হৈছে যি বিষয়বস্তুবোৰে আমাৰ শিক্ষাগুৰুসকলক বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক দিবলগীয়াখিনি সুন্দৰভাৱে দিয়াকৈ প্ৰস্তুত কৰি তুলিব বুলি আমি আশা কৰিছোঁ আৰু এই প্ৰশিক্ষণত শিক্ষাগুৰুসকলেও নতুনত্ব বিচাৰি পাই যথেষ্ট উৎফুল্লিত হৈছে এই প্ৰশিক্ষণৰ সময়ছোৱাতে কোনোৱে যদি নাচিছে কোনোৱে আকৌ পানীৰ বটল লৈ দৌৰি খেল খেলিছে যাতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক দিব পাৰে আনন্দদায়ক শিক্ষা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু দৰঙীগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৭টা হলঘৰত চলিছে এই প্ৰশিক্ষণ কাৰ্যসূচী বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো জন্মভূমিতে নিগৃহীত হয় হিন্দু শিক্ষয়িত্ৰী
সন্দেহজনক বাংলাদেশীৰ নিৰ্যাতনৰ বলি হৈ আহিছে হিন্দু টেট শিক্ষয়িত্ৰী বাংলাদেশী মূল মিয়াসকলৰ পৰা বিধানসভাত উন্মোচিত হল ৰাজ্যৰ হিন্দু শিক্ষয়িত্ৰীক উৎপীড়নৰ ভয়াৱহ ছবি হিন্দু শিক্ষয়িত্ৰীৰ ওপৰত সন্দেহজনক বাংলাদেশীৰ অত্যাচাৰৰ লোমহৰ্ষক ছবি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভাষ্য ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত আজি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী দুদিনীয়া ধৰ্ণাৰে তৃণমূল কৰ্মীয়ে আজিৰে পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ কলকাতাৰ চিকিৎসক ধৰ্ষণ হত্যাৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবীৰে তৃণমূল কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ধৰ্ষণ তথা ধৰ্ষণ হত্যাৰ দৰে ঘটনাৰ বাবে কেন্দ্ৰক আইন অধিক কঠোৰতৰ কৰাৰ দাবীৰে প্ৰতিবাদ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তৃণমূল কৰ্মীক ৰাজ্যৰ প্ৰতিটো ব্লক পৰ্যায়ত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে কাইলৈ ৰাজ্যৰ সকলো মহিলাকে ওলাই আহিবলৈ আহ্বান জনাইছে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদৰ বিপৰীতে কলকাতাৰ ঘটনাক লৈ বিজেপিয়েও সাব্যস্ত কৰিছে প্ৰতিবাদ 7 দিনীয়া ধৰ্ণাৰে বংগ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যিক বিজেপিয়ে মমতা বেনাৰ্জী একনায়কত্ববাদী চৰিত্ৰৰে শিক্ষাৰ্থীৰ প্ৰতিবাদ ৰোধ কৰাৰ অভিযোগ তুলিছে ইফালে ভাৰতীয় চিকিৎসা সংস্থা ন্যায়ৰ দাবীৰে আজি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব টিএমচিয়ে কলকাতাৰ আৰজি কম হস্পিটেল চিকিৎসালয়ৰ কনিষ্ঠ চিকিৎসকক ধৰ্ষণ হত্যাৰ প্ৰতিবাদ তথা চৰকাৰক স্বাস্থ্য সেৱাৰে জড়িতসকলক সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব এনেধৰণে আজি বংগতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নিৰাপত্তাহীনতাত মডেল ইশিকা বৰা মডেলগৰাকীৰ ঘৰ মাটি কাঢ়ি লোৱাৰ ভাবুকি সৰ্বানন্দ বৰা নামৰ এজন লোকৰ বিৰুদ্ধে অভিযোগ উঠিছে মডেলগৰাকীৰ কামপুৰত থকা ঘৰ মাটি কাঢ়ি লোৱাৰ ভাবুকি আলফাৰ নাম লৈ সম্পত্তি দখল ভাবুকি প্ৰদানৰ অভিযোগ অশ্লীল ইংগিত গালি গালাজ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে নিজৰ ঘৰলৈ যাবলৈ নিৰাপত্তাহীনতাত ভুগিছে মডেলগৰাকী মুখ্যমন্ত্ৰী আৰু ডিজিপিক লিখিত অভিযোগ দিছে মডেল ইশিকা বৰাই তেওঁলোকে মাটি ঠেলি দিছে মানে বিয়াৰ সময়তে জীয়েকৰ বিয়াৰ সময়ত মই যেনেকৈ মাটিকণ দিলোঁ গোটেই বাৰীখন আৰু তাৰপিছতে ঠেলি ধৰক এনেই আগতে ভালেই হৈ আছিলে মই যেতিয়া ডিমাৰ্কেশ্যনৰ কাৰণে দিলোঁ তেতিয়াই তেওঁলোকে মানে সীমাৰ যিখিনি মানুহ বিপুল শইকীয়া আৰু পুষ্পেন্দ্ৰ নাথ সৰ্বানন্দ বৰাই তেওঁলোকে মোক ধমকি দিলে মোক ঘৰত জুই জ্বলাই দিব মোক মাৰিব বুলি পিছত যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া গম পাইছোঁ তেওঁ আলফা মানুহ বুলি মোক কৈছে আৰু এইটো এটা ধমকি দিছে কাৰণ মই অকলশৰীয়া থাকোঁ যাতে মানে তই কিবা এটা কৰিলে তোক মাৰিম আৰু এনেকুৱা টাইপৰ যোৱা বছৰ তেওঁলোকে ভাবিকৈ দিছিলে যেতিয়া মই ডিমাৰ্কেশ্যনৰ কাৰণে যেতিয়া মই দিছিলোঁ ডি.চি. ছাৰক যেতিয়া মই এপ্লিকেশ্যন দিছিলোঁ তেওঁলোকে ডিমাৰ্কেশ্যনৰ কাৰণে আহিলেও কিন্তু সেই সময়ত তেওঁলোকে মানে ইমান হুলস্থুল কৰিলে তেওঁলোকক মানে সেইটো কৰিবলৈ নিদিলে আৰু নিদিয়া দিছত মানে তেওঁলোকে মানে মোক ঘৰ জ্বলাই দিব মোক মাৰি পেলাব মানে এনেকুৱা টাইপৰ মানে মোক মাৰিবলৈ ধমকি দিছে অসম বিধানসভাত শুকুৰবাৰে নামাজৰ বাবে 2 ঘণ্টা সময় কৰ্তন কৰাক লৈ আৰজেডি নেতা তেজস্বী যাদৱৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি তেজস্বী যাদৱে অসমৰ মুখ্যমন্ত্ৰীজনক যোগী আদিত্যনাথৰ চাইনিজ ভাৰ্জন আখ্যা দিছে বিজেপিয়ে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে এনে কাম কৰে বুলিও কটাক্ষ কৰিছে আৰজেডি নেতাগৰাকীয়ে আনহাতে দেশৰ স্বাধীনতা আন্দোলনত আৰএছএছক বাদ দি সকলো ধৰ্মৰ লোক জপিয়াই পৰিছিল বুলিও মন্তব্য কৰিছে তেজস্বী যাদৱে আনহাতে তেজস্বী যাদৱৰ মন্তব্যৰ প্ৰত্যুত্তৰ বিজেপিৰ একমাত্ৰ উত্তৰ পূবৰ হোৱাৰ বাবে তেজস্বী যাদৱে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এনে বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগ বিজেপিৰ আনহাতে তেজস্বী যাদৱৰ মন্তব্যৰ প্ৰত্যুত্তৰ বিজেপিৰ একমাত্ৰ উত্তৰ পূবৰ হোৱাৰ বাবে তেজস্বী যাদৱে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এনে বৰ্ণবাদী মন্তব্য কৰা বুলি অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ जो आसाम के जो मुख्यमंत्री हैं वो सस्ती लोकप्रियता के लिए इस तरह से करते हैं ये है कौन ये केवल सस्ती लोकप्रियता चाहते हैं और ये भाजपा के लोगों ने मुसलमान भाइयों को एक सॉफ्ट टारगेट बना लिया कभी वक्फ बोर्ड का आ जाता है बिल कभी सीए एनआरसी का आ जाता है बिल
किसी न किसी प्रकार से ये माइनॉरिटी के लोगों को, अल्पसंख्यक को ये भाजपा के लोग तंग करना चाहते हैं, समाज में नफरत घृणा पैदा कराना चाहते हैं। ये लोगों को पता होना चाहिए कि देश के आज़ादी में सभी लोगों का कुर्बानी रहा है, मुसलमान भाइयों का भी रहा है। इसको दरकिनार नहीं किया जा सकता है और इस देश में संविधान के अनुसार सभी को जो है इजाजत है, हर धर्म को समानता है, हर धर्म का मान्यता है, ये हमारे संविधान में है। लेकिन ये भाजपा के लोग, आपको पता है, ये विधानसभा में को भाजपा का एमएलए या मंत्री बोल रहा था कि वोटिंग का अधिकार छीन लेंगे मुसलमानों का। हम एक बार खड़ा हुए, ठंडा दिए उसको, उसके बाद से खड़ा हुआ है क्या कोई? उत्तराखंडर केदारनाथत हेलिकप्टार दुर्घटना। MI-17 हेलिकप्टारेৰে আন এখন বিজুতি ঘটা বিমানক এয়াৰলিফ্ট কৰি থকাৰ সময়ছোৱাতে লিনচুলিৰ মন্দাকিনী নদীৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়। বিগত 24 মেত কাৰিকৰী বিজুতিৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া এই হেলিকপ্টাৰখন মেৰামতিৰ বাবে কেদাৰনাথৰ পৰা গৌচাৰ বিমান বন্দৰলৈ MI-17 বিমানেৰে লৈ যোৱা হৈছিল। কিছু দূৰ লৈ যোৱাৰ পিছতে বিমানখনৰ অত্যাধিক ওজনৰ বাবে MI-17 বিমানখন ভাৰসাম্য হেৰুৱাই তাৰ ছিগি তললৈ সৰি পৰে, যাৰ ফলত এয়াৰলিফ্ট কৰা বিমানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটোত অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি SDRF কৰ্তৃপক্ষই জানিবলৈ দিয়ে। প্ৰবঞ্চক পুতুলি ডেকাক জিম্মাত ল'ব হাতীগাঁও থানায়। ক্ৰাইম ব্ৰাঞ্চৰ পৰা হাতীগাঁও আৰক্ষীয়ে ল'ব জিম্মাত। হাতীগাঁও থানাতো পুতুলিৰ বিৰুদ্ধে ৰুজু হৈছে প্ৰবঞ্চনাৰ গোচৰ। পুতুলিক জিম্মাত লৈ সোধা পোছা কৰিব হাতীগাঁও আৰক্ষীয়ে। চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা লাখ লাখ টকা লৈছিল পুতুলি ডেকাই। আমি জনাইছো যে প্ৰবঞ্চক পুতুলি ডেকাক জিম্মাত ল'ব হাতীগাঁও থানায়। ক্ৰাইম ব্ৰাঞ্চৰ পৰা হাতীগাঁও আৰক্ষীয়ে ল'ব জিম্মাত। হাতীগাঁও থানাতো পুতুলিৰ বিৰুদ্ধে ৰুজু হৈছে প্ৰবঞ্চনাৰ গোচৰ। পুতুলিক জিম্মাত লৈ সোধা পোছা কৰিব হাতীগাঁও আৰক্ষীয়ে। চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা লাখ লাখ টকা লৈছিল পুতুলিয়ে। ইতিমধ্যে পুত্ৰ বোৱাৰীয়ে আত্মগোপন কৰিছে, অন্য স্থানলৈ পলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু প্ৰবঞ্চক পুতুলি ডেকা পৰিছে জালত আৰু বৰ্তমান হাতীগাঁও থানাই নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। ক্ৰাইম ব্ৰাঞ্চৰ পৰা হাতীগাঁও আৰক্ষীয়ে ল'ব জিম্মাত, অৰ্থাৎ ক্ৰাইম ব্ৰাঞ্চত থকা অৱস্থাতে এতিয়া পুতুলি ডেকাক আৰু জিম্মাত লৈ জেৰা কৰিব হাতীগাঁও আৰক্ষীয়ে। বিৰিঞ্চি আছে বৰ্তমান অধিক জনাবলৈ। বিৰিঞ্চি কি তথ্য লাভ কৰা গৈছে? নিশ্চয়, আচলতে দেখা পোৱা গৈছে যে হাতীগাঁৱত আচলতে ইয়াৰ ক্ৰাইম ব্ৰাঞ্চতকৈ পূৰ্বেই আচলতে এটা কেইবাটাও গোচৰ আচলতে তাত ৰুজু হৈ আছিল যে এইটোৱে যে চাকৰি দিয়াৰ নামত এগৰাকী পুতুলি ডেকাই লাখ লাখ টকা আচলতে তেওঁ সংগ্ৰহ কৰিছিল আৰু সংগ্ৰহ কৰাৰ পাছতে তেওঁ বহুদিন ধৰি আচলতে পলায়ন কৰি আছিল। পলায়ন কৰি থকা হাতীগাঁও থানাই কিন্তু আচলতে ৰহস্যজনক কাৰণত এগৰাকী পুতুলি ডেকাক কোনো ধৰণৰ সোধ-পোছ কৰা নাছিল বা বিচৰাও নাছিল। পৰৱৰ্তী সময়ত যেতিয়া তেওঁ অন্য এটা কেছত যেতিয়া ক্ৰাইম ব্ৰাঞ্চে যেতিয়া গ্ৰেপ্তাৰ কৰিলে, তাৰ পাছত পোহৰলৈ আহিছে যে পুতুলি ডেকাৰ নামত হাতীগাঁও থানাত যিহেতু গোচৰ ৰুজু হৈ আছে, গতিকে এতিয়া ক্ৰাইম ব্ৰাঞ্চে তেওঁক যিহেতু কাষ্টডি লৈ থৈছিল। কাষ্টডি লৈ থোৱাৰ পাছত এই মুহূৰ্তত যিহেতু আৰক্ষী আয়ুক্তগৰাকী নিৰ্দেশক হাতীগাঁও থানাই তেওঁক পুনৰ জিম্মাত লৈ সেইকেইটা গোচৰো আচলতে সোধা পোছা কৰিব যে তেওঁ কি চাকৰি দিম বুলি বা কাক চাকৰি দিম বুলি, কেনেধৰণে সেইসমূহ টকা তেওঁ সংগ্ৰহ কৰিছিল, সেইখিনিও এটা তদন্ত কৰিব। আৰু পৰৱৰ্তী সময়ত দেখা পোৱা গৈছে যে হাতীগাঁও অঞ্চলৰ প্ৰায় 4-5জন লোকে চৰকাৰী চাকৰি দিয়াৰ নামত আচলতে লাখ লাখ টকা তেওঁৰ হাতত দিছে বুলি সেই সময়তে অভিযোগ কৰিছিল। গতিকে এইগৰাকী পুতুলি ডেকা যে তেওঁৰ পুত্ৰ বোৱাৰীও এনেধৰণৰ এইটো চক্ৰত জড়িত আছিল। নিজকে তেওঁৰ পুত্ৰ প্ৰত্যক্ষভাৱে আচলতে জড়িত এনেধৰণৰ প্ৰবঞ্চনাত। কিন্তু বোৱাৰীগৰাকীৰ নামত আচলতে ক্ৰাইম ব্ৰাঞ্চৰ যি তদন্ত, এই তদন্ত মানে বোৱাৰীগৰাকীৰ নামত যিখন চিম উলিয়াইছিল এগৰাকী পুতুলি ডেকাই তেওঁ নিজে ব্যৱহাৰ কৰে, আচলতে সেইখিনি ক্ষেত্ৰতে আচলতে বোৱাৰীগৰাকী জড়িত। কিন্তু বোৱাৰীগৰাকী প্ৰত্যক্ষভাৱে সেই প্ৰবঞ্চনাৰ কাণ্ডত আচলতে জড়িত নাই। কিন্তু দেখা পোৱা গৈছে যে তেওঁৰ পুত্ৰ কিন্তু বিভিন্ন ধৰণৰ, কোনোবা সময়ত যদি অভিযন্তাৰ ৰূপ লয়, কোনোবা সময়ত চিকিৎসকৰ ৰূপ লয়, সেই তেনেধৰণে আচলতে এটা প্ৰবঞ্চনা কৰি আহিছিল। ধন্যবাদ বিৰিঞ্চি। প্ৰেমত প্ৰতাৰণা আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ পথ বাছি ল'লে চিৰাঙৰ বিজনীৰ এগৰাকী যুৱতীয়ে। ভিডিঅ' প্ৰস্তুত কৰি যুৱতী আত্মহত্যা কৰাৰ পিছতেই আৰক্ষীৰ জালত পৰিছে প্ৰেমিক। যুৱতীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা পলাতক হৈ আছিল প্ৰেমিক অয়ন সাহা।
মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰি যুৱতীৰ আত্মহত্যাৰ পাছতেই প্ৰেমিক অয়ন সাহাক গ্ৰেপ্তাৰ কুকুৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰি অয়ন সাহাক বিজনীলৈ চুচৰাই আনিলে আৰক্ষীয়ে আস্তে আস্তে ওরা প্ল্যান বানাইছিল কি যে আস্তে আস্তে আমাদের সরাই দিব আস্তে আস্তে কম কথা কয়ে এই কথা কয়ে আস্তে আস্তে সরাই দিব মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰি প্ৰেমিকাই চৰম পথ বাছি লোৱাৰ পাছতেই চুৰৰ দৰে পলাইছিল অয়ন সাহাই অপঘাত মৃত্যুৰ পূৰ্বে এই অয়ন সাহাৰ বিৰুদ্ধেই একাধিক অভিযোগ আনিছিল যুৱতীয়ে 4 বছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও ভিডিঅ'ত উল্লেখ কৰিছে আত্মঘাতী হোৱা যুৱতীয়ে আমি একটা ছেলে 4 বছর ধরে ভালো পাই যখন আমার রিলেশন 1 বছর ছিল তখন আমারে ভাষায় আমার লগে রেজিস্ট্রি করছে অয়নৰ প্ৰবঞ্চনাৰ বাবেই চৰম পথ ল'বলৈ বাধ্য হোৱা বুলি যুৱতীয়ে নিজ মুখে কোৱাৰ পাছতেই অন্তৰ্ধান হ'ল অয়ন সাহা এই ঘটনা শনিবাৰৰ পুৱা 6 বজাত এটা হোৱাটছআপ গ্ৰুপত স্বীকাৰোক্তিৰ ভিডিঅ' আপলোড কৰাৰ খন্তেক পাছত শুৱনি কোঠাত চিপ লৈ যুৱতীয়ে বাছি লৈছিল চৰম পথ তাৰ পাছতেই অয়নক বিচাৰি বহু লোকৰ লগতে আৰক্ষীয়ে চলাথ কৰিলে বিজনী চহৰ 1 নং ৱাৰ্ডৰ ফৰেষ্ট গেটৰ ঘৰত অয়নক নাপাই খঙত ফাটি পৰিল স্থানীয় লোক অকাল মৃত্যুক আকলি লোৱা যুৱতীৰ ন্যায় বিচাৰৰ লগতে প্ৰেমিক অয়ন সাহাৰ গ্ৰেপ্তাৰৰ দাবীত মুখৰ হ'ল ৰাইজে ৰুদ্ৰমূৰ্তি ধৰাৰ পাছতেই তৎপৰ হ'ল বিজনী আৰক্ষী অৱশেষত 24 ঘণ্টাৰ ভিতৰতে বিজনী আৰক্ষীয়ে কুকুৰাঝাৰত গ্ৰেপ্তাৰ কৰিলে অয়ন সাহাক বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিক্ষকতাৰ বৃত্তিত কালিমা হানিলে শিক্ষকে সিক লিভ লোৱা ছাত্ৰক পৰীক্ষা হলত যোগান ধৰিলে মোবাইল সিসিটিভিত বন্দী হল শিক্ষকে মোবাইল যোগান ধৰাৰ দৃশ্য শহীদ যাদৱ নাথ হোমিওপেথিক মেডিকেল কলেজত এই ঘটনা ইতিমধ্যে নকল কৰা ছাত্ৰজনক বহিষ্কাৰ কৰিছে কৰ্তৃপক্ষই পুলিন কুমাৰ পেগু সঞ্জীৱ শৰ্মা নামৰ 2 শিক্ষকৰ বিৰুদ্ধে মোবাইল যোগান ধৰাৰ অভিযোগ উঠিছে এতিয়াও অধ্যাপক দুজনৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে মহাবিদ্যালয়খনতে কৰ্মৰত হৈ আছে 2 জন অধ্যাপক মহাবিদ্যালয় কৰ্তৃপক্ষই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে বিষয়টো কিন্তু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ব্যৱস্থা নোলোৱাক লৈ ৰহস্যৰ সৃষ্টি হৈছে আৰু শিক্ষকতাৰ বৃত্তিত এনে ধৰণৰ এগৰাকী শিক্ষকে হানিলে কালিমা সিক লিভ লোৱা ছাত্ৰক পৰীক্ষা হলত যোগান ধৰিলে মোবাইল ফোন সিসিটিভিত বন্দী হৈছে শিক্ষকে মোবাইল যোগান ধৰাৰ দৃশ্য সিসিটিভিত সেই দৃশ্য বন্দী হ'ল শহীদ যাদৱ নাথ হোমিওপেথিক মেডিকেল কলেজত এই ঘটনাটো সংঘটিত হৈছে ইতিমধ্যে নকল কৰা ছাত্ৰজনক বহিষ্কাৰ কৰিছে কৰ্তৃপক্ষই পুলিন কুমাৰ পেগু সঞ্জীৱ শৰ্মা নামৰ 2 গৰাকীকো শিক্ষকৰ বিৰুদ্ধে মোবাইল যোগান ধৰাৰ অভিযোগ উঠিছে এতিয়া অধ্যাপক দুজনৰ ব্যৱস্থা 2 গৰাকী অধ্যাপকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে মহাবিদ্যালয়খনতে কৰ্মৰত হৈ আছে 2 গৰাকী অধ্যাপক মহাবিদ্যালয় কৰ্তৃপক্ষই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে সমগ্ৰ বিষয় কিন্তু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনাত 2 গৰাকী অধ্যাপকৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে আমি যিমানখিনি গম পাইছোঁ যে আমাৰ এজন সিনিয়ৰ দাদাক এক্সপেল কৰা হৈছে তাৰপিছত আমি সব ষ্টুডেণ্ট গৈ কিনে প্ৰিন্সিপাল ছাৰৰ কথাটো অৱগত কৰালোঁ আৰু জানিব চেষ্টা কৰিলোঁ তাৰপিছত আমি গম পালোঁ যে ষ্টুডেণ্টজনক মোবাইল লগত ধৰা পৰাৰ কাৰণে এক্সপেল কৰা হৈছে হাই পৰীক্ষা হলত বাতৰি সংবাদ মাধ্যমত দেখা মতে আমি গম পালোঁ যে তাত এক্সামিনেশ্যন ইনচাৰ্জ আৰু এডিশ্যনেল এক্সামিনেশ্যন ইনচাৰ্জে নিজে মোবাইল দিয়াত তাত জড়িত হৈ আছে প্ৰিন্সিপাল ছাৰে ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমাৰ ইউনিভাৰ্চিটিলৈকে আইচ ডিৰেক্টৰ মেমলৈকে আৰু MERD লৈকেও প্ৰিন্সিপাল ছাৰে ইতিমধ্যে সমস্তখিনি ঘটনা তদন্তৰ কাৰণে প্ৰিন্সিপাল ছাৰে জনাইছে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত এইবাৰ সংঘটিত হৈছে আটা কেলেংকাৰী হিতাধিকাৰীৰ হাতত নপৰে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা আটা কিন্তু ক'ত অন্তৰ্ধান হয় কেন্দ্ৰৰ পৰা আবণ্টিত হোৱা আটা চাওক আমাৰ ৰিপৰ্ট
লাভৰ মুখ নেদেখা অসম চৰকাৰৰ এটা বিভাগ বিভাগটোত আয়ৰ তুলনাত অধিক বছৰি ব্যয় বিগত 7 বছৰত 603 কোটি টকাৰ লোকচান গোৱালপাৰা সোণাপুৰ মাজেৰ টিলাত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এজন বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল শামছুল হক নামৰ এজনৰ নিশাৰ হাতীৰ জাক দেখি নিৰাপদ স্থানলৈ পলায়ন কৰাৰ সময়ছোৱাতে হাতীয়ে আক্ৰমণ কৰে ব্যক্তিজনক বন্যহস্তীৰ আক্ৰমণত হিতাতে মৃত্যু হৈছে লোকজনৰ হাতী মানুহৰ সংঘাত এনেধৰণে দেখিবলৈ পোৱা গ'ল গোৱালপাৰাত য'ত ভয়ংকৰ পৰিণতি সোণাপুৰ মাজেৰ টিলাত এনেধৰণৰ হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী শামছুল হক নামৰ ব্যক্তিৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে ব্যক্তিজনৰ সমগ্ৰ অঞ্চলতে বৰ্তমান চেপা উত্তেজনা বিৰাজ কৰিছে যিহেতু হাতী মানুহৰ সংঘাত বৰ্তমান অব্যাহত আছে তাৰ মাজতে এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে হাতীৰ আক্ৰমণত মৃত্যু হ'ল সোণাপুৰৰ এগৰাকী ব্যক্তি শামছুল হকৰ নুমলীগড় বিজুলী বনাঞ্চলৰ তেৰং গাঁৱত এটা মৃত বনৰীয়া হাতী উদ্ধাৰ এখন ধাননি পথাৰত উদ্ধাৰ কৰা হৈছে মৃত বন্যহস্তীটো বৰ্তমানলৈ জানিব পৰা হোৱা নাই বন্যহস্তীটোৰ মৃত্যুৰ কাৰণ ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক কেনেকৈ মৃত্যু হ'ল বুলি কি ভাবিছে অনুভৱ কৰা মতেতো গৰাৰ পৰা হৈ পৰি মৰিলে আৰু কিমান মান প্ৰাপ্তবয়স্ক হাতী নেব এনেতো মেচিয়ৰ বুলি ক'ব লাগিব আৰু প্ৰাপ্তবয়স্কৰে হয় ইমান সৰুও নহয় ইয়াত এনেদৰে হাতী ওলায়ে থাকে নেকি এইটো অঞ্চলততো হাতী ওলায়ে থাকে প্ৰায়ে ওলাই থাকে বিগত 7 বছৰত অসম ৰাজ্যিক পৰিবহণ নিগমত লোকচান হৈছে 603 কোটি টকা বৃহৎ লোকচানৰ পাছতো ৰাজকোষৰ ধন ব্যয় কৰি বছৰি ক্ৰয় কৰা হৈছে 100 কোটি টকীয়া বাছ কেৱল চৰকাৰী ধনৰ অপচয়ৰ ভাণ্ডাৰ হিচাপে বিবেচিত পৰিবহণ নিগমক লৈ গুৰুত্ব নাই বিভাগীয় মন্ত্ৰীৰ লাভৰ মুখ নেদেখা অসম চৰকাৰৰ এটা বিভাগ বিভাগটোত আয়ৰ তুলনাত অধিক বছৰি ব্যয় বিগত 7 বছৰত 603 কোটি টকাৰ লোকচান কোটি টকীয়া লোকচানৰ পিছতো সংস্কাৰ সংশোধন নাই বিভাগটোত হয় ৰাজ্যৰ ৰাজকোষৰ ধন ব্যয় কৰিবলৈ জন্ম হোৱা ৰাজ্য চৰকাৰৰ এটা বিভাগ অসম ৰাজ্যিক পৰিবহণ বিভাগ বিভাগটো বাৰ্ষিক সন্মুখীন হৈছে হাজাৰ হাজাৰ কোটি টকা লোকচানৰ কোটি টকীয়া লোকচান ভৰি থকা বিভাগটো উদ্ধাৰৰ তিলমানো গুৰুত্ব নাই বিভাগীয় মন্ত্ৰী তথা বিষয়া মাথোন বিভাগীয় উন্নয়নৰ নামত বাৰ্ষিক ক্ৰয় কৰিছে অত্যধিক শ কোটি টকীয়া ব্যয়বহুল বাহন ব্যয়বহুল বাহন ক্ৰয়তে যেন থমকি ৰৈছে নিগমটোৰ উন্নয়ন ইফালে কোটি টকাত ক্ৰয় কৰা এই বাহনসমূহৰ নাই উপযুক্ত পৰিচৰ্যা অথবা মেৰামতি যাৰ বাবে ক্ৰয় কৰাৰ পাছত অতি কম সময়ৰ ভিতৰতেই নিগমৰ ৱৰ্কশ্বপত পৰি ৰৈছে এই বাহনসমূহ বৰ্তমান অসম ৰাজ্যিক পৰিবহণ নিগমত আছে 1358খন বাছ ইয়াৰে ব্যৱহাৰযোগ্য বাছৰ সংখ্যা 646খন বাকী 712খন বাছতেই ধৰা পৰিছে কাৰিকৰী বিজুতি সামান্য বিসংগতিবোৰ ঠিক নকৰাৰ বাবে নিগমৰ ৱৰ্কশ্বপতেই পৰি ৰৈছে এই কোটি টকীয়া বিলাসী বাহনবোৰ যাৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম বিভাগটোৰ এনে হতাশজনক ছবিক লৈ সৰব বিধায়ক ৰেকিবুদ্দিন আহমেদ বিভাগীয় মন্ত্ৰী বিষয়াই মাথোন নিজৰ অংকতেই বিভাগটো চলোৱাৰ অভিযোগ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মই এটা কথাই কৈছোঁ পৰিবহণ বিভাগৰ অসমৰ মুখ্যতঃ বহু স্থানত বহু মূল্যৱান প্ৰপাৰ্টি আছে এইবোৰ যাতে বেলেগৰ হাতলৈ নাযায় তাৰ বাবে আমি সষ্টম হ'ব লাগিব কেমেৰা পাৰ্চন সঞ্জয় আৰু প্ৰফেছৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণক লৈ এতিয়া কলিয়াবৰত সন্ত্ৰাস অব্যাহত আছে। শুকুৰবাৰে পুনৰ নাম কামাখ্যা গাঁৱত দুটাকৈ পশুধন নিধন কৰিলে বাঘ দুটাই। এঘৰ লোকৰ চৌহদৰ পৰাই ঢেকীয়াপতীয়া বাঘে চুচুৰা নিলে গৰু আৰু ছাগলী। বন বিভাগৰ ড্ৰোন কেমেৰাত বন্দী হৈছে বাঘে চাহ বাগানৰ মাজত গৰু নিধন কৰাৰ দৃশ্য। গৰু ভক্ষণৰ পিছতে চাহ বাগিচাৰ মাজতে বাঘটোৱে জিৰণি লোৱা দৃশ্য বন বিভাগৰ কেমেৰাত বন্দী হৈছে। বিগত 4টা দিনত ঢেকীয়াপতীয়া বাঘ কেইটাই 7টাকৈ পশুধন নিধন কৰিছে। আনহাতে কেইবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই অহা বাঘকেইটাক পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ। বাঘকেইটাৰ মুক্ত বিচৰণক লৈ এতিয়া কলিয়াবৰ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে সন্ত্ৰাসৰ। বিশেষকৈ শুকুৰবাৰে এঘৰ লোকৰ ঘৰৰ চৌহদৰ পৰা ঢেকীয়াপতীয়া বাঘে গৰু চুচুৰাই নিয়াৰ পিছত অধিক আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আছিলে মাহীটো ছাগলী খাই দিলে ঘৰৰ ওচৰৰ পৰা জাষ্ট এই চোতাল বুলিয়ে ক'ব পাৰি, পিছ চাইডটো যিহেতু চোতাল হয় চোতালে বুলি ক'ব পাৰি। আৰু এটা গৰু মাৰিলে, গৰু মাৰি থৈ গৈছিলে, আমি যাওঁতে বাঘটো নাই। জাষ্ট এইটো আগতে আহি পাইছোঁ, বাঘটো তাত খাই আছে অলৰেডি বুলি। কিন্তু তাত এটা বাঘ খাই আছে আৰু এটা ছাগলী লৈ গৈছে। হয় নিশ্চয় দুটা বাঘ হ'ব লাগিব। ৰাইজৰ বহুত ভয় হৈছে আৰু এইটো অঞ্চলৰ বিৰাট ভয় হৈছে, যিটো আমাৰ কামাখ্যা পাহাৰটো লাগি আছে আৰু এইটো অঞ্চলত মানে এইটো জেগাত আৰু এইখন জাতীয় সংগঠনৰ হুংকাৰৰ পিছত প্ৰাণৰ মমতাত উজনি অসম এৰিছে একাংশ শ্ৰমিকে, যাৰ বাবে এতিয়া চৰম সমস্যা যোৰহাটৰ 4লেনযুক্ত ঘাইপথ নিৰ্মাণ কৰে প্ৰতিষ্ঠান। আনহাতে পথ নিৰ্মাণৰ কাম সামৰি উভতিছে একাংশ শ্ৰমিক, ফলত স্থবিৰ হৈ পৰিছে পথ নিৰ্মাণৰ কাম। জাতীয় আবেগৰ জোৱাৰত স্থবিৰ উন্নয়ন, সম্পূৰ্ণ নহ'ব মুখ্যমন্ত্ৰীৰ ডেডলাইন। জাতীয় সংগঠনৰ হুংকাৰত উজনি এৰিছে শ শ শ্ৰমিকে। উজনিৰ 4লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত আকৌ স্থবিৰতা। 30টাকৈ জাতীয় সংগঠনৰ হুংকাৰত ঠিকাদাৰী প্ৰতিষ্ঠানৰ শিবিৰ এৰি ঘৰমুৱা হৈছে ত্ৰস্তমান শ্ৰমিক, যাৰ ফলত ঠিকাদাৰী প্ৰতিষ্ঠানত সৃষ্টি হৈছে অচলাৱস্থা। 2014 চনতে আৰম্ভ কৰা 4লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত পুনৰ সমস্যাই দেখা দিছে। ইয়াত তিয়কত কৰ্মৰত ঠিকাদাৰী প্ৰতিষ্ঠান MP আগৰৱালা কনষ্ট্ৰাকশ্যনৰ কেম্পৰ দৃশ্য। কেইদিনমান পূৰ্বে 30টাকৈ জাতীয় সংগঠনে খিলঞ্জীয়াৰ সুৰক্ষা আৰু এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ আগ্ৰাসনক লৈ শিৱসাগৰত হুংকাৰ দিয়াৰ পাছতেই ভয়ত ত্ৰস্তমান হৈ প্ৰতিষ্ঠানটোৰ 150 শ্ৰমিকে প্ৰাণৰ মমতাত কাম এৰি কৰিছে পলায়ন। মোটামুটি আমাৰ 100 লেবাৰৰ ওপৰতে গুচি গ'ল। 150মান লেবাৰ আছিলে আমাৰ। তো 100 লেবাৰ ৰেডি হ'বলৈ 400মান লেবাৰ মাতিব লাগে। চবেইতো চব কাম নাজানে। 400 লেবাৰ মাতিলোঁ, তাৰপিছত তাতে 100মান লেবাৰ ৰেডি হয়। তো এতিয়া আমি লেবাৰে নাই আমাৰ হাতত, মাত্ৰ 40-50জন লেবাৰ আছে হাতত এতিয়া। মিয়া মানুহখিনি বিশেষকৈ আহিব বিচৰাই নাই, প্লাছ আমি ইয়াৰে লোকেল লেবাৰ বিচাৰি আছোঁ, হিন্দু লেবাৰখিনি। তো কামৰ অগ্ৰগতি বহুত কমি গৈছে, আমাৰ যিখিনি চলি আছিলে এতিয়া কাম কৰিলেও বিশেষ অসুবিধা হৈছে আমাৰ। লেবাৰৰ কাৰণে আমাৰ ৰাস্তাৰ কাম কৰিবই পৰা নাই, এনেকুৱা হৈছে। একেই ঘটনা যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাজিলৈকে নিয়োজিত আন 3টা ঠিকাদাৰী প্ৰতিষ্ঠানতো। যোৱা এসপ্তাহৰ ভিতৰতে খালী হৈ পৰিছে শ্ৰমিকৰ শিবিৰ। পৰিণতিত স্তব্ধ হৈ পৰিছে নিৰ্মাণ কাৰ্য। শ্ৰমিকৰ অভাৱৰ বাবে মুখ্যমন্ত্ৰীয়ে বান্ধি দিয়া সময়সীমাত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য কেতিয়াও সম্পূৰ্ণ নহ'ব বুলি আশংকা কৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানে। ইপিনে স্থানীয় শ্ৰমিকসকলো আগ্ৰহী নহয় পথ নিৰ্মাণ কাৰ্যত নিয়োজিত হ'বলৈ। ইতিমধ্যে এটা বিশেষ সম্প্ৰদায়ৰ লোক শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ পৰা নিজ নিজ বাসগৃহলৈ উভতি গৈছে। আৰু তাৰ ফলত শ্ৰমিকৰ অভাৱত বৰ্তমান উজনি অসমত যোৰহাটৰ পৰা উজনি অসমলৈ নিৰ্মীয়মান যি 4লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ তাৰ নিৰ্মাণৰ কামত বাধাৰ সৃষ্টি হৈছে, বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। উল্লেখযোগ্য যে যোৱা 10 বছৰে 50% কামো সম্পূৰ্ণ নোহোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত কিছু পৰিমাণে ক্ষিপ্ৰতৰ হৈছিল। কিন্তু কামৰ ভৰপক সময়তে এনে অচলাৱস্থাই পুনৰ অনিশ্চয়তা আনিছে ঘাইপথ চোৱা সম্পূৰ্ণ হোৱাৰ দিশত। এই বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকসকল আচলতে প্ৰাণৰ মমতাত উজনিৰ পৰা তেওঁলোকে আচলতে ঘৰমুখী হোৱাত এতিয়া স্থবিৰতা আহিছে, মূলতঃ 4লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত। ডিচেম্বৰত আমি শেষ কৰিম বুলি ভাবি আছিলোঁ, এনেকুৱা টাৰ্গেট আছিলে আমাৰ। কিন্তু এতিয়া সম্ভৱ নহ'ব, অলপ দিগদাৰ হ'ব আমাৰ কৰিবলৈ, কিন্তু কৰিবতো লাগিব, কিন্তু বহুত ডাঙৰ এটা দিগদাৰী হ'ল আমাৰ এইটোলৈ।
উল্লেখযোগ্য যে যোৰহাট জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই ঠিকাদাৰী প্ৰতিষ্ঠানত উপস্থিত হৈ অভয় দিয়াৰ চেষ্টা কৰিছে যদিও সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা ঘটনা প্ৰবাহৰ বাবে আশ্বস্ত হ'ব নোৱাৰি শ্ৰমিকসকলে এৰিছে শিবিৰ টিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ লগতে সামৰিছোঁ খবৰ মহানগৰ নমস্কাৰ